নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসমৰ মুখ্যমন্ত্ৰী ছাৰে ইতিমধ্যে ঘোষণা কৰিছে যে আপোনালোকৰ অসমৰ শিক্ষকৰ পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে। আপোনালোকৰ হাজাৰ হাজাৰ পদ ইতিমধ্যে আপোনালোকৰ মুকলি কৰা হৈছে আৰু ইতিমধ্যে আপোনালোকৰ টুইট যোগে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে। আৰু আপোনালোকে এই পদসমূহ কেতিয়াৰ পৰা আবেদন আৰম্ভ হ'ব সকলোবোৰ ডিটেইলত জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে অসমৰ মুখ্যমন্ত্ৰী ছাৰে ইতিমধ্যে আপোনালোকৰ টুইট যোগে ঘোষণা কৰিছে যে আপোনালোকৰ 2026 চনৰ ভিতৰত আপোনালোকৰ 1.5 লাখ চৰকাৰী চাকৰি দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। আৰু পুনৰ আপোনালোকৰ 4,500টা আপোনালোকৰ নতুন চাকৰিও ইতিমধ্যে মুকলি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আপোনালোকে চাব পাৰে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ কাৰণে পুনৰ আপোনালোকৰ 4,500টা নতুন পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব আপোনালোকে চাব পাৰে 15 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ 31 মাৰ্চলৈকে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আপোনালোকৰ dwe.assam.government.in এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এইটো আৰু এই পদসমূহৰ নটিফিকেশ্যনখন অতি শীঘ্ৰে আপোনালোকৰ মুকলি কৰা হ'ব। আপোনালোকে 15 ফেব্ৰুৱাৰীৰ আগে আপোনালোকে নটিফিকেশ্যন পাই যাব। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।